পাকিস্তানৰ গোটেই পাকিস্তান মানচিত্ৰৰ পৰা উৰাই দিব লাগে একদম পাকিস্তানক ক'বলগীয়া একো নাই পাকিস্তান অলৰেডি পাকিস্তানক মোৰ মতে নিউক্লিয়াৰ বম দি উৰাই দিব লাগে এটমিক বমৰ ৱাৰ হ'ব লাগে বা সিধা কথা আৰম্ভণিৰ ভিডিঅ'টো আপোনালোকে দেখা পালে কেনেকৈ মৰ্মিতা মিত্ৰৰ লগতে কেইজনমান যুৱক আৰু যুৱতীয়ে পাকিস্তানৰ বিৰুদ্ধে বা যুদ্ধ সপক্ষে মাত মাতিছে তাৰে ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ লৈ যেহেতু মই আপোনালোকক অকমানহে দেখুৱালো তাৰ সম্পূৰ্ণ ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ লৈ আনিছো যিমান লছ হ'ল হিউমেনিটেৰিয়ান লছে হওক বা মিলিটাৰী লছে হওক এইটো ৰিকভাৰ কৰোঁতে বহুত টাইম গুচি যাব অলৰেডি ইহঁতে আজিলৈ সামথিং 100 বিলিয়ন ডেপ্টত আছে নাও আফটাৰ দিছ ৱাৰ ইহঁতৰ ডেপ্ট আৰু এক্সটাৰ্নেল আৰু বাঢ়ি যাব দে উইল বি টেকিং মোৰ লোনছ এণ্ড ইণ্ডিয়া আৰু পাকিস্তানৰ লগত যোনটো ৰিলেশ্যনশ্বিপ বণ্ডিং বেয়া আছিল আৰু বেয়া হ'ল এতিয়া নেক্সট টাইম পাকিস্তানে যদি ইণ্ডিয়াৰ পৰা নিয়াৰ বা ফাৰ ফিউচাৰ হেল্প খুজিব আহিব ইহঁতৰো প্ৰব্লেমটো ফেচ কৰিব এইটোৱে ক'ম যে ৱাৰৰ সোমোৱাৰ আগত এটা কাণ্ট্ৰি চাব লাগে ইহঁতৰ ইকনমিক পাৱাৰ সেইবিলাক কিমান আছে পাকিস্তান শ্ব' দিছ ফেক পাৱাৰটো দেখাইছে আমাৰ ফেক ইকনমিক পাৱাৰ ফেক মিলিটাৰী পাৱাৰ ৰাতি কাম ধান্দা নাই ইহঁতে মিছাইল উৰাই আছে লাভদায়কৈ নহ'ল ইহঁতৰ ড্ৰোন ডিষ্ট্ৰয় হ'ল বহুতকেইটা নিউজ চেনেলৰ পৰা শুনিছোঁ এটা ফাইটাৰ জেটৰ ডিষ্ট্ৰয় হৈছে মিছাইল ডিষ্ট্ৰয় হৈছে এটা এনেকুৱা টাইম আহি যাব যে সিহঁতে নিজে কাণ্ট্ৰি ডিফেন্স কৰিব পৰা মিলিটাৰী নাথাকিব চবটো ইউজে কৰি দি আছে ইট ৱাজ দ্য একচুৱেল ডিউটি অফ পাকিস্তান টু ছাপৰ্ট ইণ্ডিয়ান army and powers to control the terrorism but instead they supported terrorism because Pakistan is a nation that is controlled by the army amar nation ki hoy the government controls the army Pakistan army controls the government terrorist ji ko yati koribo lage honestly more mote Pakistan should be surrendering now because they know they can last long in this war they know it very well they are now in a stage where they are asking for support from other nations ভিক্ষা খুজি আছে আৰু কিমান ভিক্ষা খুজিব এটা লিমিট যোনে ভিক্ষা দিয়ে ইহঁতেতো ৰখি যাব না যে আৰু কিমান ভিক্ষা দিম এটা মানুহক এনেদৰে যে ভিক্ষাটো পোৱাৰ পিছত ইহঁতে চেঞ্জ হৈছে নাই আকৌ এটাক কৰিব আজি এটা কোৱা নাই নিবিচাৰোঁ আৰু ফিউচাৰত আকৌ এটাক কৰিব তাৰপিছত আকৌ ভিক্ষা খুজিব চেঞ্জটো নহ'ল না তো এইটোৱে ক'ম যে অলপ নিজৰ কাণ্ট্ৰি ডেভেলপ কৰক ভিক্ষা খোজাটো বন্ধ কৰক নিজৰ যোনটো ডিফেন্সটো ষ্ট্ৰং কৰক ইনষ্টিড অফ এটাকিং আদাৰ্ছ যেটো মানে হৈ গ'ল পেহেলগামত হেইটোৰ ওপৰত যদি ভিত্তি কৰি চাওঁ মোৰ দৃষ্টিভংগীৰে তেনেহ'লেতো মোৰ মতে ভাৰতে যি কৰিছে ভালেই কৰিছে একচুৱেলি এইটো ষ্টেপ আগতেই ল'ব লাগিছিল যিহেতু ইমান বছৰে টেৰৰিজমটো হৈয়ে আহিছে এইটো নতুন কথা নহয় এইটো মোৰ মতে এইটো ঠিক ঠাকেই কৰিছে আৰু বাকী চাওঁ পাকিস্তানক ক'ব লগা একো নাই একদম বেকৱাৰ্ড একদম মানে থকাতকৈ নথকাই ভাল বুলি কওঁ আৰু ডেফিনেটলি একশ্যন ল'ব লাগে আৰু যিমান যি কৰিলে ন আজিলৈকে এইটো নতুনটো নহয় যিহেতু ডেফিনেটলি একশ্যন লৈছে মই বহুত ভাল পাইছোঁ আই থিংক বহুতেই ভাল পাইছে পাকিস্তানক একো নকওঁ পাকিস্তানক একদম মানে যি কৰিছে ন তেওঁলোকে যদি টেৰৰিজমটোক যদি ইমান আগ নভৰালে হয় আজি তেওঁলোকৰো যিহেতু যিখিনি ক্ষতি হৈছে সেইখিনি তেওঁলোকৰো নহ'ল হয় তেওঁলোকে নিজৰ জনতাৰ কথা ভাবা নাই চ' তেওঁলোকে যিখিনি পাইছে তাতকৈও বেছি মোৰ মতেতো তাতকৈও বেয়া হ'ব লাগে মোৰ মনৰ পৰা কৈছোঁ তো মানে পাকিস্তানক মোৰ মতে নিউক্লিয়াৰ বম দি উৰাই দিব লাগে এটমিক বমৰ ৱাৰ হ'ব লাগে বা সিধা কথা প্ৰত্যুত্তৰ দিবই লাগিব এতিয়া চাওক ভাৰতে 2000ৰ পৰা এতিয়ালৈ সহ্য কৰি থাকিল তাজ এটেক 26/11 তাৰপিছত আপোনাৰ পেহেলগাম এটেক আহিল তাৰপিছত আপোনাৰ এইবিলাক যোনবিলাক তেওঁলোকৰ যোনবিলাক টেৰৰিজিমক তেওঁলোকে যোনটো অপেনলি ছাপোৰ্ট কৰে সেনেকুৱা ধৰণৰ ছাপোৰ্টবিলাকক আমি মানে এটা মানে ভাল এটা মানে সিহঁতক শিক্ষা দিব লাগে কাৰণ কিয় এনেকুৱা ধৰণৰ যদি ছাপোৰ্ট তেওঁলোকে কৰি থাকে টেৰৰিজিমটোক মানে বঢ়াই থাকে গতিকে টেৰৰিজিম বঢ়ালে মানুহৰ মন চনবিলাক বেয়া হৈ যাব পাকিস্তানৰ ইতিমধ্যে আমি গম পাইছোঁ যে 7জন টেৰৰিষ্ট মৰিছে এই যোনটো আপোনাৰ ৱাৰত গতিকে আৰু তেওঁলোকৰ এতিয়া অৱস্থা খুবেই বেয়া হৈছে বুলি আমি গম পাইছোঁ চাওক তেওঁলোকে এটা বস্তু বুজি পাব লাগে যে ভাৰত এখন এনেকুৱা এখন কাণ্ট্ৰি হয় যোনখনে তেওঁলোকক 2000ৰ পৰা তেওঁলোকে ইমান এটেক কৰিলে আমাৰ ইণ্ডিয়াত ইমান ইন'চেণ্ট পিপল মাৰিলে কিন্তু 2000ৰ পৰা আজিলৈ ভাৰতে তেওঁলোকক একো কৰা নাছিলে তেওঁলোকক ইমান চান্স দিয়াৰ পিছত আজি 2025 আহি পৰিল কিন্তু তেওঁলোকৰ মাইণ্ডছেট চেঞ্জ নহ'ল গতিকে এনেকুৱা কাণ্ট্ৰিক আমি কেতিয়াও ছাপোৰ্ট কৰিব নালাগে কোনো নোখোজে যে ৱাৰ হওক কিন্তু এতিয়া উপায় নাই ইমান বেছি টেৰৰিজম বাঢ়ি গৈছে যেতিয়া ভাৰতে কৰিবই লাগিব এইটো পাকিস্তানে বেলেগ একো উপায় এৰা নাই
সিহঁতেও এটেক কৰি সদায় ফাৰ্ষ্টতে সিহঁতে এটেক কৰে, ভাৰতে সদায় সহ্য কৰি থাকে, কিন্তু কিমান আৰু সহ্য কৰিব। পাকিস্তানক কি ক'ম আৰু, টেৰৰিজমটো সিহঁতে ৰখাব লাগে, চেষ্টা কৰিব লাগে ৰখাবলৈ, কিন্তু সিহঁতে ৰখাবতো চেষ্টা নকৰে, আগবঢ়াই থাকে সেই বস্তুটো, এইটো বহুত ভুল কাম। যেনেকৈ আমাৰ সকলো শিল্পীয়ে একেই সিদ্ধান্ত লৈছে, ময়ো লৈছোঁ। আৰু এতিয়া প্ৰগ্ৰাম মই বাতিল কৰা নাই, মানে পষ্টপন কৰিছোঁ, কাৰণ আমাৰ যিমান বিহু কমিটি মোৰ লগত যোগাযোগ কৰিছে, প্ৰগ্ৰাম পাতিছে, সকলোৱে এটা আশা লৈ বিহু পাতিছে। তো সেইকাৰণে এইটো মানে এই সময়ত আমি মনে কৰোঁ যে যুদ্ধ থামুক, জয় আমাৰেই হ'ব, আমি নিশ্চিত। আমি সদায় সন্ত্ৰাস বিৰোধী আছিলোঁ, এতিয়াও আছোঁ, জয় মোৰেই হ'ব। আৰু এতিয়া মোৰ এই যুদ্ধ থামাৰ পিছতে মানে পৰিস্থিতি অকণমান স্বাভাৱিক হোৱাৰ পিছতে প্ৰগ্ৰামবিলাক কৰিম বুলি ভাবিছোঁ। মানে আপুনি কাইলৈৰ পৰা প্ৰগ্ৰাম নকৰে? না, কাইলৈৰ পৰা প্ৰগ্ৰাম পষ্টপন ৰাখিছোঁ, এতিয়া পষ্টপন ৰাখিছোঁ, স্থগিত ৰাখিছোঁ। কেতিয়ামানৰ পৰা কৰিব সেইখিনি? সেইটো পৰিস্থিতিৰ ওপৰত ডিপেণ্ড কৰিব। মানে যেতিয়া আমি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ ছাৰৰ পৰা এটা নিৰ্দেশ পাইছোঁ আমি সকলোৱে, তো সেইটো আমি মনে কৰোঁ সকলোৱে একেলগে এইটো মানিব লাগে। চ' সেইকাৰণে আমিও মানিছোঁ। এই পৰিস্থিতিবিলাক অকণমান শান্ত হোৱাৰ পিছতে মই প্ৰগ্ৰাম কৰিম বুলি ভাবিছোঁ। তো এতিয়া মানে এইটো ফিক্স ডেট কৰা নাই, কাৰণ আমাৰ কমিটিৰ মানুহবিলাক মানে তেখেতৰ সেই মানুহবিলাকৰ মন্তব্যই এইটো মানে এটা কি ক'ম বুলি এটা আমি ডিপেণ্ড কৰি আছোঁ তেখেতৰ। আৰু আমি জানো আমাৰ সকলো অসমীয়া ৰাইজে মানে এই মন্তব্যটো মানে মন্তব্য নহয়, এই নিৰ্দেশটোকো মানিছে, নিৰ্দেশটো আঁকোৱালি লৈছে, ময়ো লৈছোঁ। সেইকাৰণে আমাৰ কমিটি মানুহে আজিও ফোন আহিছিলে 16 প্ৰগ্ৰাম কৰিব লাগে বুলি। তো মইতো কথা মানে কাৰোবাৰ লগত মই কথা নাপাতোঁ, আমাৰ মেনেজাৰে কথা পাতে আৰু হাজবেণ্ডে কথা পাতে। তো ফোন আহিছিলে যি, তো কৈ দিলোঁ যে দাদা এইটো বেয়া নাপাব, আপুনিতো জানে পৰিস্থিতি কি চলি আছে, এতিয়া প্ৰগ্ৰামটো নকৰোঁ, স্থগিত ৰাখিছোঁ, পিছতে কৰিম বুলি কৈছোঁ। যিটো যুদ্ধ হৈ আছে ভাৰত আৰু পাকিস্তানৰ যুদ্ধক লৈ আপুনি কি ক'ব? এটা জিনিস চাই বহুত ভাল পালোঁ, এতিয়া সুদৰ্শন চক্ৰ, আমাৰ সুদৰ্শন চক্ৰৰ বাবে আজি আমি সুৰক্ষিত। আমি আমাৰ দেশৰ প্ৰত্যেক আমাৰ ভাৰতীয় সৈন্য বাহিনীৰ সকলোকে মই অন্তৰৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে নিজৰ ঘৰ পৰিয়াল মানে এটা ছাইডত ৰাখি সকলোৱে আমালোকক সুবিধা দিয়াৰ কাৰণে, আমালোকক সুৰক্ষা দিয়াৰ কাৰণে আজি দেশৰ মানে আজি ইমান ডাঙৰ এটা যুদ্ধ চলি আছে পাকিস্তানৰ লগত, এতিয়া জান প্ৰাণ উজাৰ কৰি দিয়া আমাৰ কাৰণে লৰাই কৰি আছে। মই আমাৰ ভাৰত মাতাৰ ওচৰত, আমাৰ ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ যে জয় আমাৰ ভাৰতীয় সৈন্য, আমাৰ সকলোৰে জয় হ'ব। এইটো বহুত আশাবাদী মই একদম। পাকিস্তানক কি ক'ব? পাকিস্তানক ক'বলগীয়া একো নাই, পাকিস্তান অলৰেডি একদম। আৰু পাকিস্তানটো কেতিয়াবা ভাৰতৰ লগত মানে এইটো সৰু সৰু যুদ্ধ, এইবিলাক ডাঙৰ একো নহয়। এইবিলাক যুদ্ধত মানে পাকিস্তান যিবিলাক বস্তু লৈ আমাৰ লোকৰ লগত যুদ্ধ কৰিবলৈ আহিছে, সেইবিলাক চৰি আমি কলকাতা গংগাৰ পৰা আমি কি বুলি কয় এইটো আমাৰ মায়াপুৰ গৈ থাকোঁ। চ' এইবিলাক সৰু সৰু বস্তু একো মানে ক'বলগীয়া একোৱেই নাই একদম। পাকিস্তানৰ লগত লৰাই কৰা মানে টাইম ৱেষ্ট আমি বুলি ক'ম। কিন্তু টাইম ৱেষ্ট মানে আমাৰ যিখিনি মানুহ মানে হেৰাই গ'ল, আমাৰ যিকেইটা মানুহ হেৰাই গ'ল বিনা কাৰণে, আৰু মানে ফুৰিবলৈ গৈ আছিলে মানুহবিলাক, কিন্তু মুখ্য জবাব এটা দিবই লাগে। সেইকাৰণে যুদ্ধ চলি আছে আৰু আমি ক'ব চলি থাকক। আমি আমাৰ বহু মানুহে লিখিছে সে নো টু ৱাৰ, অবভিয়াছলি ভাল কথা লিখিছে, মানে যুদ্ধ কেউৱেই নাচায়, মানে কোনোবাই নাচায় যুদ্ধ, কিন্তু এতিয়া হ'ব লাগে। এতিয়া আমাৰ ভাৰত কিমান শক্তিশালী এইটো দেখাব লাগে। তো সেইকাৰণে আমি আশাবাদী যে আমাৰ ভাৰতৰ জয় নিশ্চিত। জয় ভাৰত, জয় বাংলা, জয় অসম। ভাৰতে পাকিস্তানক কি কৰিব লাগে? ভাৰতে পাকিস্তানক কি কৰিব লাগে? একদম ধুলিচাত কৰি দিব লাগে, একদম একো বংশ মানে নাথাকিব লাগে, এনেকুৱা হ'ব লাগে একদম। পাকিস্তানৰ গোটেই পাকিস্তান মানচিত্ৰৰ পৰা উৰাই দিব লাগে একদম। থেংক ইউ সো মাচ। ভিডিঅ'টো আজি এইখিনি আছিল, এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' চাবৰ বাবে। আজি এই ভিডিঅ'টো মই এটা সামৰণি মাৰিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।